হয়, মই আহি উপস্থিত হৈছোঁ ৱাটাৰ ৰিচোৰ্চ অফিচত আৰু অফিচৰ দৃশ্যাংশ মই প্ৰথমতে ND24 দৰ্শকসকলক অকণমান দেখাই ল'ব বিচাৰিছোঁ। এইটো চাওক কেনে এক পৰিৱেশ সৃষ্টি হৈছে যে কাটাখাল আৰু ধলেশ্বৰ নদীত যে বান বহুকেইটা স্থানত বান ছিঙিছে, তাৰপিছত দেখিবলৈ পোৱা গৈছে যে বানপানী দেখা দিছে। আৰু মই এখন অফিচত আহি উপস্থিত হৈছোঁ, অফিচৰ দৃশ্যাংশ অকণমান ND24 দৰ্শকসকলক দেখাই ল'ব বিচাৰিছোঁ। এইখন অফিচত কাম কৰে, এইখন ফ্লাড কণ্ট্ৰল অফিচ আৰু ফ্লাড কণ্ট্ৰল অফিচত দেখিবলৈ পোৱা গৈছে যে পানী ভিতৰত অৱশ্যে যোৱা নাই যদিও, কিন্তু যিটো ৰাস্তা আছে বা যিটো পথ আছে, মূল পথটো আছে, পথটো ইতিমধ্যে পানীৰ তলত আছে। আৰু অকণমান দৃশ্যাংশ দেখাই ল'ব বিচাৰিছোঁ, কিয়নো বিভিন্ন ঠাইত ইতিমধ্যে বৰষুণ পানীয়ে বা কাটাখাল নদী আৰু ধলেশ্বৰ নদীয়ে যে কালৰূপ ধাৰণ কৰিছে, বহুকেইটা গাঁও ইতিমধ্যে প্লাবিত হৈছে। মই অকণমান আগতে এটা দৃশ্যাংশ দেখাইছিলোঁ, তাৰপিছত বহুকেইটা অস্থায়ী শিবিৰলৈ গৈছোঁ, তাৰপিছত আহি মই এইটো ডিপাৰ্টমেণ্ট অফিচত আহি উপস্থিত হৈছোঁ আৰু অফিচৰ কিছুমান দৃশ্যাংশ মই দেখাই ল'ব বিচাৰিছোঁ। এয়া হ'ল পৰিৱেশ, আৰু এই পৰিৱেশৰ মাজতে দেখিবলৈ পোৱা গৈছে যে ইয়াৰ যিবিলাক কৰ্মচাৰীসকল আছে চব দেখিবলৈ পাইছোঁ যে ইতিমধ্যে অফিচৰ ভিতৰত আছে, কিন্তু ইমান বানপানীৰ মাজতে আহি অফিচ কৰি আছে এওঁলোকে। মই অকণমান দেখাই ল'ব বিচাৰিছোঁ যে বানপানী চলি আছে, তাৰ মাজতো অফিচত আহি কৰ্তব্য পালন কৰি আছে এই লোকে। আৰু মই কিছুমান কথা পাতিম কিছুমান দাদাৰ লগত। দাদা, বহুত বানপানী হৈছে, তাৰপিছতে আপোনালোকে অফিচত আহিছে, আপোনাৰ ৰাস্তা যিটো আছে এইটো ইতিমধ্যে পানীৰ তলত আছে, কি ক'বা? আহিবতো লাগিবই, আহিছোঁ আৰু টাইমত আহিছোঁ। কি ক'বা? বহুত সমস্যাৰ সন্মুখীন হৈছে বহু গাঁও, চিনিয়ৰ বেলেগ পুৰণা মানুহ। আপোনাৰ লগত আৰু অকণমান কথা পাতিম। দাদা, জলে দেখছি ডুবিয়ে নিয়েছে, ইমান কষ্টখিনি কৰি গভৰ্ণমেণ্ট ডিউটিটো আদা কৰিবলৈকে ইয়াত অফিচত আহিছে, এইটো কৰিব আৰু কিছু নক'ব লাগে। চবফালে দেখিছোঁ বান পৰিস্থিতি, বিভীষিকা, ধলেশ্বৰ আৰু কাটাখাল নদীও বেছি ডেঞ্জাৰ লেভেলটো ক্ৰছ কৰিছে, এইটোৱে কৰিব পাৰে। ইয়াত আছিলে আৰু এজন দাদা আছে, দাদাৰ লগত অকণমান কথা পাতিম। দাদা, আপোনালোকে দেখিছোঁ বানৰ মাজতো আপোনালোকে অফিচ কৰি আছে, বা আপোনালোকৰ ডিপাৰ্টমেণ্ট, কিন্তু আপোনালোকৰ ডিপাৰ্টমেণ্ট এতিয়া পানীৰ তলত, কি ক'বা? কি ক'ম আৰু, এইটোতো প্ৰাকৃতিক দুৰ্যোগ, এইটোতো একো ক'ব নাই। আহিছোঁ আৰু যে যোনে আহিব পাৰিছে আহিছে, যোনে আহিব পৰা নাই অহা নাই, কি কৰিম। বহুত মানুহৰ ঘৰ পানীৰ তলত, কেনেকুৱা আহিব আৰু। সেইটো কাৰণে চব মানুহ প্ৰেজেণ্ট হোৱা নাই, কিন্তু আহি আছে, বহুত কষ্ট কৰি আহি আছে, সেইখিনি আৰু। পানীৰ এতিয়া পৰিস্থিতি কি, আপোনালোকৰ ওচৰত কি তথ্য আছে? এতিয়াতো দেখিছোঁ যে পানীটো ষ্টেডি আছে, কিন্তু ঘাৰমূৰত কমিছে, 1 মিটাৰমান কমিছে পানী। আমাৰ ইয়াত ষ্টেডি আছে কাটাখালত। মানে বৰষুণ যদি নিদিয়ে কমি যাব। নিশ্চয় আপোনালোকৰ ঘৰৰ এতিয়া পানীৰ তলত পুৰা ৰাস্তাটো পুৰা, কি ক'ম তোমাক, কোমৰ পৰ্যন্ত পানী আছিলে, কিন্তু আহিছোঁ আৰু। আজি ইঞ্জিনিয়াৰ ছাৰে ক'লে আহিব লাগিবই অফিচত, সেইটো কাৰণে আহিছোঁ আৰু, কি ক'ম। হয়, নিশ্চয়কৈ এয়া আছিলে দৃশ্যাংশ। মই অকণমান ভিতৰৰ ফালৰ পৰা দৃশ্যাংশ দেখাই ল'ব অনুৰোধ কৰিছোঁ কেমেৰামেনক, যে তেনে এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে হাইলাকান্দিৰ বিভিন্ন ঠাইত দেখিবলৈ পোৱা গৈছে। নতুন ঠাইবিলাক ইতিমধ্যে পানীৰ তলত গৈ আছে। যে চৰকাৰৰ পৰা যিটো নিৰ্দেশ দিয়া হৈছে যে যিমান ঘৰ ডুবিছে বা যি হৈছে চব যিবিলাক অস্থায়ী শিবিৰ বনাই দিয়া হৈছে প্ৰশাসনৰ তৰফৰ পৰা, ইয়াত যাবলৈ অনুৰোধ জনানো হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।